আপুনি আপুনি কল্পনা কৰক, এটা ইমাজিন কৰক, আপুনি আপুনি মন্দিৰত থিয় হৈ আছে, হাতত ধূপ, সন্মুখত চাকি, চকু বন্ধ, কিন্তু আপোনাৰ প্ৰাৰ্থনা কি? আপোনাৰ প্ৰাৰ্থনা কি? হয়তো ভগৱান মোক সহায় কৰক, নে ভগৱান মোক শাস্তি নিদিব। সঁচাকৈ কওঁ, আপুনি ভগৱানক ভাল পায় নে ভগৱানক ভয় কৰে? কাৰণ সত্যটো অকণমান কঠিন, মানি ল'ব নোৱাৰা। বেছিভাগ মানুহে ভগৱানক ভাল নাপায়, তেওঁলোকে ভগৱানক ভয় কৰে। আৰু এই সত্যটো সৰুৰে পৰা আমাক ভিতৰত সুমুৱাই দিয়া হয়, আমাৰ মনত সুমুৱাই দিয়া হয়। সৰু থাকোঁতে আমাক কি কোৱা হৈছিল আপোনাৰ মনত আছেনে? এবাৰ মনত পেলাওকচোন। ভুল নকৰিবা, ভগৱানে দেখিব। বেয়া নকবা, ভগৱানে বেয়া পাব। মিছা নকবা, নহ'লে শাস্তি পাবা। এইবোৰ কথা সাধাৰণ যেনেই লাগিছিল, কিন্তু অলপকৈ এইবোৰ কথাই আমাৰ মনত এক গভীৰ বিশ্বাস গঢ়িলে। ভগৱান মানে এজন জাজ, বিচাৰক, এজন শাস্তি দিয়া মানুহ, এক শক্তি। কিন্তু ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা আছে। ভয় হৈছে কণ্ট্ৰল কৰা আটাইতকৈ সহজ উপায়। যদি মানুহ ভয়ত থাকে, তেওঁ কেতিয়াও প্ৰশ্ন নকৰে, তেওঁ মাথো মানি চলে। আৰু সেইকাৰণে সমাজ তথা মানুহে বহু সময়ত ভগৱানৰ ভয়ৰ লগত জড়িত কৰায়। ভগৱানে এইটো কৰিব। এতিয়া অকণমান নিজৰ জীৱনলৈ আপুনি চাওকচোন। আপুনি কেতিয়া বেছি প্ৰাৰ্থনা কৰে? কেতিয়া আপুনি ভগৱানক মনত পেলায়? যেতিয়া আপুনি সুখী থাকে তেতিয়া, নে যেতিয়া আপুনি সমস্যাত পৰে তেতিয়া আপুনি ভগৱানক মনত পেলায়? ভাবক। বেছিভাগ সময়ত দেখা যায় মানুহে ভয়ত ভগৱানক প্ৰাৰ্থনা কৰে। এক্সাম আহিলে, সমস্যা আহিলে, ভয় লাগিলে, ভুল কৰিলে, সেইবোৰ সময়ত মানুহে ভগৱানক মনত পেলায় বা মনত পৰে। কিন্তু ইয়াৰ এটা গভীৰ সত্য লুকাই আছে। যেতিয়া আপুনি ভুল কৰে, আপোনাৰ ভিতৰত এটা দোষৰ অনুভৱ জন্মে। আৰু সেই দোষে আপোনাক কয়, মনৰ ভিতৰতে কয় যে তুমি ভুল কৰিছা। আৰু সেই যিটো নিজে ভুল কৰাৰ যিটো অনুভৱ, সেই অনুভৱটোকে আপুনি নাম দিয়ে ভগৱানৰ শাস্তি। আচলতে আপুনি ভগৱানক নহয়, নিজৰ দোষকহে ভয় কৰিছে। এতিয়া একেবাৰে সহজকৈ অকণমান বুজিব চেষ্টা কৰোঁ। ভয় বনাম ভক্তি। ভয় আৰু ভক্তি। ভয়ত আপুনি ভগৱানৰ পৰা আঁতৰি থাকিব বিচাৰে, আৰু ভক্তিত আপুনি ভগৱানৰ ওচৰত যাব বিচাৰে। ভয়ত আপুনি কয় মোক ৰক্ষা কৰক, আৰু ভক্তিত আপুনি কয় মোক পথ দেখুৱাওক। এতিয়া এটা ডাঙৰ প্ৰশ্নটো হ'ল, যদি ভগৱান যদি সঁচাকৈ আছে, তেওঁ কেৱল ভয় দেখুৱাবলৈকে আছে নেকি? এজন মাক বা দেউতাকে নিজৰ সন্তানক কেৱল ভয় দেখুৱায়নে? নেদেখুৱায়। তেওঁলোকে শিকায়, বুজায়, ভুল কৰিলে শুধৰাই দিয়ে। তেন্তে ভগৱান কিয় বেলেগ হ'ব? ভগৱানো আমাৰ অভিভাৱক। গতিকে ভগৱানক কেতিয়াও ভয় কৰিবলগীয়া কথাত নাই। ভগৱানক সেইকাৰণে ভয় কৰিব নালাগে। হয়তো সমস্যাটো ভগৱান নহয়, আমাৰ বুজাটো ভুল। আমি ভয়ক ভক্তি বুলি ভাবি লৈছোঁ। ভয়টোকে আমি ভক্তি বুলি ভাবি লৈছোঁ। কিন্তু সঁচাকৈ য'ত ভয় থাকে তাত শান্তি নাথাকে। ভক্তিৰ ঠাইত শান্তি থাকে, কিন্তু ভয়ৰ ঠাইত শান্তি নাথাকে। এতিয়া ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনাক এটা প্ৰশ্ন সোধোঁ।
প্ৰশ্নটো হ'ল, আপুনি ভগৱানক ভয় কৰে নে বিশ্বাস কৰে? এবাৰ ভাবক আৰু কমেণ্টত লিখিব, ফেয়াৰ নে ফেইথ। কাৰণ আপোনাৰ উত্তৰটোৱেই ক'ব আপুনি কিমান মুক্ত, কিমান স্বাধীন, কিমান সৎ পথত চলি আছে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। আৰু যদিহে মোৰ এই কথাখিনি মাজত আপুনি নিজকে ক'ৰবাত অনুভৱ কৰিছে, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিব, আনক জনাৰ বা শুনাৰ সুবিধা কৰিবৰ বাবে। আজিলৈ এৰিলোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।